আমি নাজানো যে এটা গণতান্ত্রিক প্ৰক্ৰিয়া বা গণতান্ত্ৰিক গোপন প্ৰক্ৰিয়াৰ এটা খবৰ বা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ লাভ কৰিছে। 2000 ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। কিন্তু আমি জানো যে এইটো এটা গোপন প্ৰক্ৰিয়া। গোপন প্ৰক্ৰিয়াৰ কথা এনেধৰণে কিয় কৈছে এয়া তেখেতে জানিব। কিন্তু এই কথাটো ঠিক যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা শিক্ষা হেতু এপটোৰ বিসংগতি আছে আৰু সেই বিসংগতিবোৰ আমি বাৰে বাৰে দেখুৱাই দি আছোঁ আৰু দেখুৱাই দি থকা কাৰণেই হয়তো এই বিষয়টো তেনেধৰণে উপস্থাপন কৰিব পাৰে। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেখেতে এই যিটো শিক্ষা হেতু এপত যিখিনি বিসংগতি আছে বুলি আমি আবেদন সহকাৰে আমি জনাইছোঁ সেই বিসংগতিখিনি দূৰ কৰক। কোনো শিক্ষকে উপস্থিতি দিবলৈ আপত্তি কৰা নাই, কিন্তু বিসংগতিয়ে জ্বলাকলা কৰাইছে। এই জ্বলাকলা খোৱা এই ব্যৱস্থাখিনি দূৰ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি যদি সত্য হয় তেনেহ'লে আমিতো ভাবিম যে শিক্ষকসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতেই কাম কৰিছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন আগতে কৈ থৈ দিছিল যে শিক্ষক আৰু ডাক্তৰৰ ভোট আমাক নালাগে। গতিকে হয়তো কোনোবা শিক্ষকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অগাধ ভাল পায়, তাৰ কাৰণে ভোট নিদিয়াকৈ থাকিছে যদি তথ্য যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে আমি নাজানিম। আচলতে কথাটো সত্য নে অসত্য আমি দিয়া আবেদনবোৰ চালে গম পাব। এতিয়া যেতিয়া এটা বাচ্চাৰ ক্লাছ 4-5ত পঢ়ি থকা শিশু এটাৰ অনুপস্থিতিৰ কাৰণ মেটাৰনিটি লিভ বুলি দেখুৱাই দিয়ে, যেতিয়া এজন মৃত শিক্ষকৰ উপস্থিতিটো দেখুৱাই দিয়ে, তাৰ পিছতো যদি বিভাগে কথাটো বিশ্বাস নকৰে কিন্তু আপোনাৰ আৰু বেলেগ ক'বলগীয়া কথা একো নাথাকিব। আৰু অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো শিক্ষা খণ্ডৰ শিক্ষকসকলে যেতিয়াই যি অসুবিধা পাইছে সেই অসুবিধাটো সদায়ে লিখিতভাৱে জনাই আছে। লিখিতভাৱেতো মানুহে আৰু মিছা কথা ক'ব নোৱাৰে। গতিকে শিক্ষা বিভাগক আমি অনুৰোধ জনাম যে এই বিসংগতিসমূহ দূৰ কৰি এপটোৰ বিসংগতিসমূহ দূৰ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক মানসিকভাৱে শান্তিৰে ক্লাছ কৰিবলৈ সুবিধাটো দিয়ক। ক্লাছো দেৰিকৈ যায়, ক্লাছ নকৰে বুলি কয় বহুত শিক্ষকে। সেইটো কোনে নিৰ্ধাৰণ কৰিব? সেইটো নিৰ্ধাৰণ কৰিব ছাত্ৰ ছাত্ৰীসকলে, সেই বিদ্যালয়ৰ ওচৰত থকা অভিভাৱকসকলে। সেইটো বিভাগৰ বহুত মিডিয়া আছে, মানে ছিষ্টেম আছে। ছিষ্টেমৰ জৰিয়তে চাওক, এতিয়া বিভাগে এটা এপক বিশ্বাস কৰিছে, হেডমাষ্টাৰসকলক বিশ্বাস কৰা নাই। ইয়াৰ ফলত বহুত শিক্ষানুষ্ঠানৰ আভ্যন্তৰীণ শৃংখলা বিঘ্নিত হৈছে। আমি আনকি MD ডাঙৰীয়াই নিজেই ৱাৰ্ণিং মেছেজ দিছে যে কোনো শিক্ষকে আপোনাৰ ৰাস্তাৰ কাষৰ পৰাই বিদ্যালয়ৰ নোসোমোৱাকৈ এটেণ্ডেঞ্চ দি গুচি যায়। যদি MD ডাঙৰীয়াই সেই কথাখিনি গম পাইছে বা তেনেধৰণৰ মেছেজ যদি আমি পাইছোঁ যে ভিডিঅ'ৰ জৰিয়তে উপস্থিতি দিছে, এই কথাবোৰে কি সূচাইছে? বিদ্যালয়ৰ আভ্যন্তৰীণ যিটো শৃংখলা সেইটো বিনষ্ট কৰিছে। আৰু এইটো কৰাৰ সুবিধাটো ক'ত পালে? এপটোক বেছি বিশ্বাস কৰা হ'ল, কিন্তু বিদ্যালয়ৰ প্ৰধানসকলক প্ৰিন্সিপালসকলক অবিশ্বাসত লোৱা হ'ল। প্ৰিন্সিপালসকলে আগতে নিয়ন্ত্ৰণ কৰি আছিল গোটেই ব্যৱস্থাটো। শিক্ষাৰ ডিজিটেলাইজেশ্যন কৰিবলৈ গৈছে, ডিজিটেলাইজেশ্যন কৰা প্ৰক্ৰিয়াটোক আমাৰ বিৰোধিতা নাই, কিন্তু ইয়াৰ যিটো সবল ভূমিকা বা সবলতা কৰি ল'বলগীয়া ব্যৱস্থা সেইখিনি কিন্তু কৰি ল'ব লাগে। শিক্ষা হেতুৰ যিটো এপ তাক লৈ বিৰোধিতা নাই। শিক্ষা হেতুক লৈ আমাৰ একো বিৰোধিতা নাই। শিক্ষা হেতুৰ এপটোৰ যিখিনি দুৰ্বলতা, সেই দুৰ্বলতাখিনি দূৰ কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আছোঁ। আমি বাৰে বাৰে শিক্ষা বিষয়াসকলক আমি এই বিষয়ৰ কথাখিনি জনাই আছোঁ। আজি 3 দিন আগত মাননীয় সচিব নাৰায়ণ কুমাৰ ছাৰলৈকে আমি ৰাজ্যখনৰ 122খন বিদ্যালয়ে জনোৱা আমালৈকে দিয়া আবেদন আমি সচিব ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ। আমি কৈছোঁ যে এই বিদ্যালয়খিনি এইখিনি অসুবিধা পাইছে, দূৰ কৰক। দূৰ কৰিব চেষ্টা নকৰি যদি শিক্ষকসকলক বেলেগ বেলেগ কথা কোৱা হয়, ইয়াৰ ফলত ক্ষতিটো ছাত্ৰ ছাত্ৰীৰ, ক্ষতিটো বেলেগৰতো হোৱা নাই, ছাত্ৰ ছাত্ৰীৰ হৈছে। আজি শিক্ষা হেতু এপটোৱে যেতিয়া যিখন বিদ্যালয়ত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আপোনাৰ উপস্থিতিটো দিয়াৰ কাৰণে সময় ল'ব, তেতিয়াতো সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আছে 5 দিনৰ পৰা। এই কথাখিনিক বুজিবলৈ চেষ্টা কৰিব লাগিব। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত আমি তেখেতৰ বক্তব্যতেই কৈছে যে তাত থকা বিসংগতিখিনি আমি দূৰ কৰা হৈছে, দূৰ কৰিবলৈ ব্যৱস্থাপনা কৰা হৈছে। তাৰমানে শিক্ষা হেতুত বিসংগতি আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই গম পাইছে, আমিও তাকেই দেখুৱাই দি আছোঁ। আমি
দেখুৱাই দিলে আমি স্কুলত নোযোৱা হয়। শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিসংগতি দূৰ কৰি আছো বুলি ক'লে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কথাটো কি ভুল ক'লে নেকি? কিন্তু শিক্ষকসকলে একাংশ শিক্ষকে যেতিয়া ভোট দিয়া নাই বুলি কৈছে সেইটো আচলতে উচিত হৈছে নে? চাওক, মইতো ক'লোৱে যে এইটো এটা গোপন প্ৰক্ৰিয়া। এই গোপন প্ৰক্ৰিয়াৰ তথ্যটো মাননীয় মুখ্যমন্ত্ৰীৰ হাতলৈকে আহিল কেনেকে? আহিবতো নোৱাৰে। এইটোতো অনুমানত কৈছে তেখেতে। অনুমানত কোৱা কথাটোৰ ওপৰত আমি এনেকেই ক'ম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সময়ত আহ্বান জনাইছিল যে আমাক শিক্ষক আৰু ডাক্তৰৰ ভোট নালাগে। মুখ্যমন্ত্ৰীক অগাধ ভাল পোৱা যিখিনি মানুহ, সেই মানুহখিনিয়ে তেখেতৰ কথা শুনি হয়তো ভোট নিদিয়াকে থাকিবও পাৰে। সেইটো কথা আমি নাজানো, তেখেতে জানিব। এতিয়া গোপন বস্তু এটা আচলতে মুখ্যমন্ত্ৰী তেখেতৰ গোপন সেইটো ক'ত পালে আচলতে? চাওক, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল ৰাজ্যখনৰ সৰ্বে-সৰ্বা। তেখেতে এই গোটেই কথাখিনি উচিত অনুচিত তেখেতে বিচাৰ কৰিব। তেখেতে নিজেই চিন্তা কৰিব, নিজেই ক'ব। এই বিষয়ত আমি বেলেগ মতামত দিব খোজা নাই। এতিয়া আপোনালোকে যিটো দেৰিকৈ যোৱা আৰু স্কুলত কমকৈ যোৱা সেই কথাটো কি এই ক্ষেত্ৰত আপুনি? এইটোতো এপে কৈ আছে নহয়, এপে কৈ আছে। মুখ্যমন্ত্ৰীয়ে যোৱাকালি প্ৰেছমিটাৰ কৈছে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তেখেতৰ কথাখিনিৰ আচলতে প্ৰথম যিটো বাক্য যে শিক্ষামন্ত্ৰী আমাক ভোট দিয়া নাই বা ভোট দিছে কিবা যিটো কৈছে সেইটো তথ্যগতভাৱে তেখেতে প্ৰমাণ কৰি লওক আগতে। আমিতো নাজানো আমাৰ তেখেতৰ তাত গোপন কি তথ্য আছে। EVM-ত দিয়া ভোটটো তেখেতে কেনেকে তথ্য পাইছে, এই গোপনীয়খিনি এই কথাটো আমি নাজানিম। তেখেতে জানিব, তেখেতেও ক্লিয়াৰিফিকেশ্যন দিব পাৰিব। মুখ্যমন্ত্ৰীয়ে নিশ্চয় কিছুমানে কাৰ ভিত্তিত কথাবিলাক ক'লে যে শিক্ষামন্ত্ৰীৰ অলপ দুৰ্বলতা আছে। আমি কেতিয়াও কোনো মন্ত্ৰীকে দুৰ্বল বা সবল বুলি নকওঁ।